অভিজ্ঞানৰ অভিনয়টো ইমান সুন্দৰ অভিজ্ঞান এটা সংলাপ অকণমান তুমি যদি কৰি দেখুওৱা খুব ভাল লাগিব তাৰপিছত কথা পাতিম মই দেখুৱাব খুজিছোঁ কি সুন্দৰ এটা অভিনয় মই একোৱে গম পোৱা নাছিলোঁ মই যেতিয়া হাৰ পাইছিলোঁ মই হস্পিটেলৰ বিচনাত মোৰ কাষত কিন্তু তেতিয়া মা নাছিল কোনোৱা নাছিল মা দেউতা ককা আইতা কানেকৈ নাকান্দিবিচোন উঠচোন উঠ বেয়া লাগে মা নথকাটো তহঁতে কি বুজিবি হ'ব দেচোন আমি আছো নহয় তোৰ লগত নাকান্দিবি এতিয়া তহঁতৰ লগত থকাৰ বাবে হাঁহি ধেমালি কৰি থাকো আমি সদায় আছো তোৰ লগত আছোনে নাই সুন্দৰ এয়া খুব অভিজ্ঞানে ইমান সুন্দৰ অভিনয় কৰিছে মাক দেউতাক যেতিয়া মৃত্যু হৈছিল তাৰপিছত তেওঁৰ অভিনয়খিনি আজি হয়তো তেওঁ খুব এটা প্ৰিপেৰেশ্যন নাই বা তেওঁ স্কুলীয়া ড্ৰেছত আছে অকণমান লেতেৰা হৈ গ'ল একো নাই এই অভিজ্ঞানে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু এই যে গোটেই কথাখিনি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে এই কণ ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাইছে এওঁলোকৰ কাৰণে আমি অকণমান হাত চাপৰি সকলোৱে দিব লাগে যিসকল দৰ্শক আছে তেওঁলোকে আশীৰ্বাদ কৰিব লাগে কাৰণ মডাৰ্ণ ইংলিছ স্কুলে বছৰি তেওঁলোকে এনেধৰণৰ অভিনয় বা এনেধৰণৰ নাটক কৰি আছে যাৰ ফলত সমাজৰ যি সচেতনতা বা সচেতনতা বৃদ্ধিৰ কাৰণে তেওঁলোকে বহুত কাম কৰি আছে আৰু সেই কাৰণে মই ধন্যবাদ দিব লাগিব মডাৰ্ণ ইংলিছ স্কুলৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে নাটক বা বিভিন্ন খেল ধেমালিৰ কাৰণে তেওঁলোকে ষ্টুডেণ্টসকলক ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰে আমি আজি এখন বাস্কেটবল কোৰ্টত আছোঁ আৰু মোৰ লগত আছে ৰাজীৱ তালি বজা মুখখন উলিয়াই ল মুখখন উলিয়াই ল মুখখন ওলাই দিয়ে চলি আছো যা সাড়ে যেটা পিন্ধা রাজীব সারে পিন্ধলে তালি বাজা কংগ্রেচুলেশন আজি গামোচা বসু সারক বিদ্যালয় তালি বাজাম দে সবে রাজীব স্যার দেখো মেম কো 3 2